ইভিনিং কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকৰ ভালেই, মোৰো ভালেই। নতুনতে ব্লগ ষ্টাৰ্ট কৰিছোঁ। আমাৰ ঘৰত আহিছে জেঠাই, ওচৰৰ টিভি চাই আছে, নাইৰা এইখিনিতে ফটো আমি কৰি আছোঁ, দেখাই আছোঁ। ৰাতিপুৱাৰ পৰা গধূলিলৈকে সেই আৰ্টখিনিৰ লগতে লাগিয়ে থাকে। মোৰতো নফনিয়াই দেখিছে। আৰু এইফালে আহিছে জেঠাই। জেঠাই আহিছে আৰু নাইৰা। আসসালামু আলাইকুম এভৰিৱান। আশা কৰিছোঁ গাইজ আজি ৰাতিপুৱা উঠিয়ে শুনিলোঁ যে ওচৰৰ ঘৰৰ মানুহ ঘৰৰ কুকুৰটো চেৰু আজি মানে ঢুকাই গ'ল। ভিতৰতে কিবা এটা হৈ আছিলে আৰু ওচৰৰ মানে সি ওলাই গুচি যায়, নেওলাই গুচি গ'লে তাক বেলেগ কুকুৰেও কামোৰে আৰু সিহঁতে বেজি নিদিয়ালে। তো ভিতৰতে তাৰ মানে কিবা কিবি হৈ গ'ল, সেইকাৰণে সি আজি মৰি গ'ল। বেছি বয়সো হোৱা নাছিলে, 2.5 বছৰমান হৈছিলেহে। তো বেয়াও লাগিছে ন, ইমান সৰুৰ পৰা দেখি থকা তাকো। মোৰ এনেও এইবিলাকত বহুত দুখ লাগে। আমাৰ ঘৰৰ তেনেকৈ ভাততো মৰি গৈছে আৰু মৰি গৈছে দেখি মই মানে বহুত দুখ লাগে। আৰু নিজৰো এটা কুকুৰ আছে ন, বহুত বেয়া লাগে। যেনক তাৰ ইমানটোৱে আছিলে। বাকী আপোনালোকৰ ভাল, মোৰো ভালেই। মোৰ কাহটো ভালেই নহৈছে, খালি নোলায় কাহটো। ডক্টৰক দেখালোঁ, তথাপিতো একো নহ'লে। আৰু কাহৰ দৰৱ খাবলৈ মোৰ ভয় লাগে। এবাৰ হেৰি হ'ল, মোৰ চোৰ ঘূৰাই গৈছিলে এবাৰ, সেইকাৰণে নাখাওঁ। বাকী চাহ তাহ খোৱা নাই, চাহ তাহ খাম অকণ দেৰিকৈ। মই দেৰিকৈহে চাহ খাওঁ, সোনকালে নাখাওঁ। সোনকালে উঠি মই একো নাখাওঁ, সুধা পানী খাওঁ। ভাত তৰকাৰীও দেৰিকৈ বনাওঁ, এতিয়া বেছি টাইম হোৱাই নাই। আৰু লাকিক ওলোৱাই নাই, লাকিক ঠাণ্ডা আজি পৰিছে নিয়ৰ, ভয় লাগে বাহিৰত ওলাবলৈ। সেইকাৰণে ভিতৰতে শুই আছে, সি ব্লেংকেট লৈ শুই থাকক। আৰু ৰ'দটো ভালকৈ দিয়া নাই, ৰ'দটো ভালকৈ দিলেহে অকণ বাহিৰত বহিমগৈ। কাপোৰখিনি মেলি দিছোঁ, কালি ধোৱা কাপোৰখিনি নুশুকালে যে, সেইখিনি মেলি দিছোঁগৈ। বাকী দিনটো যি কৰোঁ দেখাম, আপোনালোকে লাইক এটা দি থৈ যাব। আৰু বাকী এতিয়া যাওঁ। ৰাতিপুৱাই উঠি লিখিত লাগিছে, কি লিখিছে তেওঁহে জানো। সেইখন লগত থাকিব স্কুটিখন তাই। কি লাকি আজি বমি কৰিছে পাই, ৰাতিপুৱাৰ পৰা ঠাণ্ডা সোমালে নেকি। কি হ'ল লাকি, বমি লাগিছে নি? একো নাই, ভাল হৈ যাব, মই দৰৱ আনি দিম দেই। ভয় লাগে কিবা এটা হ'লে, ঠাণ্ডা সোমাইছে নেকি তাৰ, সেইকাৰণে বমি কৰিছে পূৰা। তাৰ কাপোৰ কানিবিলাক ৰ'দত দি দিলোঁ। মই যাওঁ কাপোৰ কানি ধুলোৱে। ভাত তৰকাৰী বনাই লওঁ, বনাই পেলাই গাটো ধুম। আৰু লাকিক আজি গা চা নোধোৱাওঁ, ধুৱাম বুলি ভাবিছিলোঁ, নোধোৱাওঁ। ঠাণ্ডা সোমাইছে তাৰ ৰাতি। বাহিৰত অকণমান দেৰিলৈকে থাকে যে, 9:30লৈকে থাকে বাহিৰত। সেই তেতিয়া ঠাণ্ডা পাই চাগে বেচেৰা। ৰ'দো নপৰে নহয়, ইফালে লৈ যাব লাগিব। বাকী ঘৰ দুৱাৰ চাফা কৰিলোঁ, আলহী অহা কথা আছে, সেইকাৰণে ঘৰ দুৱাৰ চাফা কৰালোঁ। বেটি একদম লেতেৰা কৰি থৈছিলে পূৰা, দেখা এয়া চাফা কৰি দিলোঁ পূৰা। এয়া বেটিয়ে গোটেই চেচ কৰি দিলে আৰু ৱালত দেখি। দেখিছে কাপোৰকেইটা মেলিলোঁ, ৰ'দেই নপৰে, ক'ত শুকাব? গছ গছনিৰ পৰা ৰ'দেই নপৰে, শুকাব নোৱাৰিব গৈ। 3-4 দিন লাগি যাব কাপোৰ শুকাওঁতে। ইয়াক কেনেকৈ মনটো মাৰি আছে সি। ঐ লাকি, লাকি লাকি লাকি, কি হ'ল লাকি? এয়া দেখিছে, তাৰ কাপোৰ চাপোৰ ৰ'দত দিছোঁ। আৰু এয়া দেখিছে নে, ৰ'দ দিছে। এইফালে ৰ'দটো পৰে, সেইফালেহে নপৰে কাপোৰকেইটা। বতৰ ভাল আজি, এইকেইদিন ভালেই আৰু। গাইজ ৰাতিপুৱা নাস্তা চাস্তা কৰা হৈ গ'ল, এতিয়া বহি আছোঁ ৰ'দতে। মাতি লৈছে, কি ভোক লাগিছে, বনাই আছোঁ ৰ'বা দেই, তোমাক দিম। লাগিছে পানী পেলাই দিলে, পানী মগটো বেদিয়ে থৈ আহিব পাৰে। গাইজ ভাজি চাজি, দাইল আৰু ভাজি পাতি থৈ আহিছোঁ। ভাত আছে আৰু নবনাওঁ, চাই লওঁ, বনাব লাগিলে বনাই দিম। দোকানৰ পৰা আহোঁগৈ বুলি ভাবিছোঁ। এই লিপষ্টিক আছে চব।
লিপষ্টিক মুখত খুব অকণমান আছে আকৌ লিপষ্টিকটো তুমি লৈছিলা নাই লোৱা মই লিপষ্টিক লৈছিলা মই নাই লোৱা লিপষ্টিক আছে মুখত আৰু ল'ব লাগে বাকী দোকানৰ পৰা আহোঁচোন ইয়াৰো আজি গাটো বেয়া ভাতো নাখাই দিছোঁ বেলেগ কিবাও দিছোঁ নাখায় বিস্কুটো নাখায় অঁ মানে এই জেবিনে আমলখি বইল কৰি ৰ'দত দিছে আচাৰ খাব বোলে ৰ'দত শুকুৱাই লৈছে আমলখিখিনি মানে অকণমান বেয়া টাইপৰ হৈ গৈছিলে সেইকাৰণে বইল কৰি দিয়া হ'ল আচাৰ থ'ব বোলে তাই আৰু আজি তাই কিবা বনাব বোলে সেয়া কাম কৰে আৰু তাই ৰাতি কামটো তাই কৰে ৰাতি ভাত তৰকাৰী তাই বনায় দিনত মই বনাওঁ ৰাতিপুৱা আমি বনাই তিনিজনীয়ে ভাগ কৰি লৈছোঁ আৰু কামবোৰ সেয়া লাকি দেখিছে না মন চন মাৰি বহিছে আজি তাৰ গাটো বেয়া নাইৰাই মই দোকানলৈ যাম বুলি ভাবিছোঁ যাম অকণমান ৰৈ লৈছোঁ ভাজিকণ পাতি থৈ আহিছোঁ যে সেইকাৰণে অকণমান ৰৈ লৈছোঁ তাৰপিছত যাম আৰু বহুত গৰম লাগিছে আজি যাওঁ গাটো ধুই লওঁগৈ এতিয়া গৈ আছোঁ দোকানলৈ এজনী দৌৰ মাৰিলোঁ ৰ'দটো ইমান দিছে চকুতে লাগিছে মূলা কাটিছে চাটনি কৰিব তাই এতিয়া আমি খাম আৰু মোকো দিব অকণমান আৰু হয় ন হা এই চোকচোন বাকলিও ইয়াতে পেলাইছে কমলাও ইয়াতে থৈছে ধুব আৰু মানে কমলাখিনি বেয়া হৈ গৈছে আনিলে এগালমান বেয়া হৈ গৈছে সেইকাৰণে খাই দিয়ে এবাৰ গেলি গৈছে নি বাৰু এই গেলাখিনি পেলাই দিবি দেই দেখিছেনে গাইজ মোৰ দিনটো ৰ'দত বহুতেই যায়গৈ কাম বন নাই আৰু মোৰ সেয়া আমাৰ এল'ভেৰাজোপা এইফালে আমলখি এইফালে অমিতা পুলি দিয়া আছিলে এগালমান পানী দি দিলে আমাৰ হাজবেণ্ডে সেইকাৰণে পুলিকেইটা মৰি গ'ল আৰু এই লাকি মেকুৰী দেখিলে চিঞৰিব কিবা দেখিলে চিঞৰিব বেয়াও লাগে হয় কি চন সেইটো চৰাই আহিছে চোৱা ধৰ ধৰ বুলি ক'লে সি পগলা হৈ যায় এইটো চৰাই আহিছে এয়া আমাৰ গোলাপ ফুল ফুলিছে এয়া ৰ'দ এজোপা আমাৰ আম গছ আম লাগে বাৰু ডাঙৰ আম লাগে সৰু গছ কিন্তু ডাঙৰ লাগে বহুত ডাঙৰ কিন্তু বহুত টেঙা মিঠা নাই পকিবলৈ নাপায় বান্দৰে খাই দিয়ে আৰু পকিলেও বেয়া হৈ যায় সেইকাৰণে পোক নালাগে বাৰু তথাপিতো মানে বস্তুটো বান্দৰে খাই মেলি আধা আধি খাই পেলাই থৈ গুচি যায় কোনে খাব আৰু বান্দৰৰ জোঠাটো সেইকাৰণে নাখাওঁ এয়া আমাৰ নাইৰাৰ ৰাতিপুৱা এয়াই কাম ঘৰত থাকি টিভিত চাই আছে চিকু বন্তি মই গৈছোঁ অকণ বাহিৰলৈ ভিতৰলৈ গৈছিলোঁ ফাইনেলি তাইৰ কমলা কাটি হৈ গ'ল এতিয়া আমি খাম আৰু গাইজ একদম মানে জলপাই আহিছে কমলা চাটনি খাই দিলোঁ এতিয়া জিভা দি একদম মানে চকুতে পানী ওলাই গৈছে পূৰা ইমানেই জ্বলা বেছি দিয়াও নাই কিন্তু আজি জলকীয়াকেইটা বহুত জ্বলা মই এনেও জ্বলা খাওঁৱেই তথাপিতো ইমান জ্বলা লাগিছে কিন্তু কুকুৰটো মৰা নাই বোলে আছে ভৰি হাত মাৰি আছে বেয়াও লাগে ন ল'ৰাটো আহি মোক কৈছিলে বোলে আমাৰতো অৱস্থা বেয়া ডক্টৰো আহিছে চেলাইন দিছে আৰু কি হয় জানো ভাল হ'বও পাৰে ভালেই কৰক আৰু ভাল হৈ যাওক সৰুৰ পৰা ডাঙৰ দীঘল কৰিছে বেচেৰা কি খাই আছে কি হ'ল খা খাই ল পেটটো ভৰাই পেলাই খোৱা ঠাণ্ডা হৈ গ'ল এনাকন্দা দিব এতিয়া এওঁ ভাত খাই মেলি এয়া গৈ আছে সেই অকণমানি প্লেটখনতে খায় আৰু এওঁ খাব নোপোৱা ৰিমট খাব লৈছে হ'ব যোৱা চোৱা গৈ যোৱা মই নাজানো মই টিভি নাচাওঁৱে সনিকত দিব 2টা বজাত আজি যোৱা চোৱা জানো গাইজ ভাত পানী খাই হৈ গ'ল এতিয়া অকণমান শুম তাৰপিছত কাপোৰখিনি ভৰাম আৰু আজি বেছি ভিডিঅ' বনাব নোৱাৰিলোৱে যিখিনি বনাইছোঁ আপোনালোকক দেখাম বাৰু ইমানেই এইটো এটা মিনি ব্লগহে হ'ব
যি হয় হওক আৰু আপোনালোকক দেখাম আৰু সেইকণকে নৰ্মেল ডেইলি যি কৰোঁ সেইকে দেখাই থাকিব পাৰিম ন, বেলেগ একো নকৰোঁ, বেলেগ কাম বনটো নকৰোঁ। মই বাহিৰততো ঘূৰি ফুৰিব নোৱাৰোঁ, ইমান বাহিৰত ঘূৰি ফুৰা আদতো নাই, তো ইমানেই আজিতো। বাকী আৰু কি কৰোঁ দেখাম বাৰু। এতিয়া অকণমান শুওঁগৈ, খালি এওঁ খাওঁবই পেট ভৰি, এওঁ এতিয়া শুব, মই ব্লেংকেটখন আনি দিম, শুব এতিয়া, হয় ন চোন, শুই যোৱা, আৰু গাটো বেয়া। তো গাইজ মই শুবলৈ আহিলোঁ, অকণমান শুই লওঁ, তাৰপিছত পাছত লগ পাম আপোনালোকক বাৰু। বাই বাই। এতিয়া নাইৰা নাই, মই অকলে হৈছোঁ। নাইৰাক মাতিলে নাইৰা ষ্টাডি বেছি টিভি চোৱা, সেইকেইটা মই অকলে হৈছোঁ আৰু। মই এতিয়া শুই যাওঁ। গুড নাইট। গুড নাইট বোলে, গুড আফটাৰনুন এতিয়া। তো বাই। অকণমান শুলোঁ গাইজ, তাৰপিছত এতিয়া উঠি আহিলোঁ। কিয় চিঞৰি আছে, এটা কুকুৰটো চিঞৰি আছে, বেয়া লাগি গৈছে। ঠাণ্ডাও লাগি গৈছে, শুব পৰা নাই একদম। অলপমান শুলোঁ বাৰু, চকু ফুলি গ'ল। তাহাঁতি উঠি আহিলোঁ, কাপোৰ কালো ভৰাব আছে ন। এয়া নাইৰাক কৈছোঁ কাপোৰখিনি ভৰাচোন, ভৰাব গৈছে। এনেই লোৱা না। জানো দিলে লোৱা না এইকেইটা থৈ আহা আগত, এইকেইটা থৈ আহিলোৱা, সেইখন পাছত নিবা। अच्छी लग रही है। তো গাইজ আজিলৈ ভিডিঅ'টো ইমানেই, আশা কৰিছোঁ আপোনালোকে ভাল পাব। ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব, এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।